BCCIৰ সচিবৰ দায়িত্ব লাভৰ পাছতে গুৱাহাটীত উপস্থিত দেৱজিৎ শইকীয়া। গুৱাহাটী বিমানবন্দৰত উষ্ম আদৰণি। দেৱজিৎ শইকীয়াক সম্বৰ্ধনা গুৱাহাটী ক্ৰীড়া সন্থাৰ। ভোগালী বিহুৰ প্ৰাকক্ষণত দেওবাৰে অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ আহিল অতি ভাল লগা খবৰ। BCCIৰ সচিবৰ পদ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে অসমৰ ক্ৰীড়া প্ৰশাসক দেৱজিৎ শইকীয়াই। মুম্বাইত অনুষ্ঠিত BCCIৰ সাধাৰণ সভাত নিৰ্বাচিত হয় অসমৰ ক্ৰীড়া প্ৰশাসকগৰাকী। সোমবাৰে নৱনিৰ্বাচিত সচিবগৰাকীক আদৰিবলৈ গুৱাহাটী বিমানবন্দৰলৈ আহিল সতীৰ্থ, শুভাকাংক্ষী, খেলুৱৈ তথা ক্ৰীড়া সংগঠকসকল। ঢোল পেপাৰ শব্দত ৰজন জনাই গ'ল গুৱাহাটী বিমানবন্দৰৰ চৌহদ। দুপৰীয়া ঠিক 12 বজাৰ লগে লগে অসম ক্ৰিকেট সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়াৰ সহিতে বিমানবন্দৰত অৱতৰণ কৰিলে দেৱজিৎ শইকীয়াই। মুম্বাইৰ পৰা অসম ভূমিত ভৰি দিয়াৰ লগে লগে অসম ক্ৰিকেট সন্থা, গুৱাহাটী ক্ৰীড়া সন্থা, অসম চেপাক টাক্ৰ সন্থা, ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসমৰ লগতে ক্ৰীড়া সংগঠক তথা শুভাকাংক্ষীসকলে সম্ভাষণ জনালে দেৱজিৎ শইকীয়াক। এই গৌৰৱৰ ক্ষণত ফুলৰ মালা, ফুলৰ থোপা, অসমীয়াৰ স্বাভিমানী গামোচা জাপিৰে উপচাই পেলালে অসমৰ পৰা পোনপ্ৰথমবাৰৰ বাবে BCCIৰ সচিবৰ পদ অলংকৃত কৰা দেৱজিৎ শইকীয়াক। ক্ৰীড়া প্ৰশাসক হিচাপে গুৱাহাটী টাউন ক্লাবৰ পৰা আৰম্ভ হোৱা দেৱজিৎ শইকীয়াৰ এই যাত্ৰাত অসম ক্ৰিকেট সন্থা, গুৱাহাটী ক্ৰীড়া সন্থা, জিলা ক্ৰীড়া সন্থাসমূহৰ লগতে অসমৰ প্ৰতিগৰাকী ক্ৰীড়া সংগঠকৰ অৱদানক সোঁৱৰিলে তেওঁ। আৰু মই ভাবোঁ যে এইটো অকল মোৰ নিজৰ একো ছাকচেছ নহয়, সমগ্ৰ অসমবাসীৰে এইটো ছাকচেছ। তেওঁলোকৰ মৰম চেনেহত আমি ইমানবোৰ আগবাঢ়ি গৈ আছিলোঁ আৰু মই ভাবোঁ যে তেওঁলোকৰ মৰম চেনেহ মই যেনেকৈ পাইছোঁ অসমৰ প্ৰত্যেকজন ক্ৰীড়া সংগঠকে পাওক, তাৰ ফলত অসমৰ এটা সুস্থ ক্ৰীড়া পৰিৱেশ গঠন হ'ব। এই যাত্ৰাটোত মই অকলশৰীয়া নাছিলোঁ, মোৰ লগত গুৱাহাটী টাউন ক্লাবৰ ক্ৰীড়া সংগঠকসকল জড়িত হৈ আছিলে, গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ জড়িত আছিলে, অসম ক্ৰিকেট সন্থাৰ জড়িত হৈ আছে, অসমৰ প্ৰত্যেকখন জিলাৰ ক্ৰীড়া সংগঠকসকল মোৰ লগত জড়িত। তেওঁলোকৰ সকলোৰে এটা সমূহীয়া কাৰ্যৰ ফলত আজি আমি এটা ওপৰলৈ যাবলৈ পাৰিছোঁ আৰু মোৰ যিটো যাত্ৰা হৈছে এই যাত্ৰাত অসমৰ প্ৰত্যেকজন ক্ৰীড়া সংগঠনৰ কণ্ট্ৰিবিউশ্যন আছে। চাওক, এইটো অসমীয়া বুলি নহয়, আমাৰ গোটেই ৰাজ্যখনৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে এটা গৌৰৱৰ সময় আহি পৰিছে। আজি ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডত যদি অসমীয়া এজন পায়, নিশ্চয় প্ৰত্যেকজন অসমবাসী তাৰ কাৰণে গৌৰৱান্বিত হ'ব লাগে। আৰু মই ভাবোঁ যে ইয়াৰ ফলত অসমৰ প্ৰত্যেকজন ক্ৰীড়া সংগঠক আৰু কৰ্মকৰ্তা যাতে উৎসাহিত হয়, তেওঁলোকে নিজৰ নিজৰ ক্ষেত্ৰত ভালকৈ কাম কৰি যায়, তাকে মই আশা কৰিম আৰু তাৰ কাৰণে তেওঁলোকে আগবাঢ়ি যাব লাগিব। আজি এটা খুব শুভ ক্ষণত মই গুৱাহাটীলৈ আহি পাইছোঁহি আৰু মই ভাবোঁ আপোনালোকৰ জৰিয়তে মই গোটেই অসমৰ ৰাইজক ভোগালীৰ শুভেচ্ছা জনালোঁ। ইয়াৰ পাছতে গুৱাহাটী বিমানবন্দৰৰ পৰা দেৱজিৎ শইকীয়া উপস্থিত হয় ৰাধা গোবিন্দ ক্ৰীড়া প্ৰকল্পত অৱস্থিত গুৱাহাটী ক্ৰীড়া সন্থাৰ মুখ্য কাৰ্যালয়ত। হাজাৰ হাজাৰ খেলুৱৈ উপস্থিত হৈ GSCৰ কাৰ্যালয়লৈ আদৰি আনে সচিবগৰাকীক। বিনা প্ৰতিদ্বন্দ্বিতাৰে BCCIৰ সচিবৰ পদলৈ নিৰ্বাচিত হোৱা অসম সন্তান দেৱজিৎ শইকীয়াক গুৱাহাটী ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত সম্বৰ্ধনা জনোৱাৰ লগতে খেলুৱৈসকলে শুভেচ্ছা জ্ঞাপন কৰে। একাংশ কণ শিশু ক্ৰিকেটাৰে দেৱজিৎ শইকীয়াৰ পৰা গ্ৰহণ কৰে অটোগ্ৰাফ। ক্ৰীড়া প্ৰশাসক হিচাপে বিগত সময়ত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নতিৰ বাবে বহু উল্লেখনীয় কাম কৰি গৈছে দেৱজিৎ শইকীয়াই। BCCIৰ সচিব পদত অধিষ্ঠিত হোৱা দেৱজিৎ শইকীয়ালৈ গগো স্পৰ্টছ এনিৰ তৰফৰ পৰাও জনালোঁ আন্তৰিক শুভকামনা। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।